আপুনি বাৰু জানেনে কিডনিত পাথৰ হলে কেনেকৈ উলিয়াব পাৰিব? আপোনাৰ কিডনিত পাথৰ হৈছে নেকি? যদি হৈছে তেনেহলে কি কৰিব লাগিব আপুনি? এগৰাকী ভাৰতীয় সেনা জোৱানৰ কিডনিত হৈছিল পাথৰ। তাৰ পিছত কি কৰিলে সেনা জোৱানগৰাকীয়ে? শুনক তেওঁৰ মুখেৰে। নমস্কাৰ, মোৰ ঘৰ ধেমাজি। মই এইটো কাৰণে ভিডিঅ' কৰিছোঁ। মোৰ এবাৰ নহয় দুবাৰকৈ কিডনি ষ্ট'ন হৈছিল, যাৰ কাৰণে মই ভাবি উপায় পোৱা নাছিলোঁ। মই এদিন ফেচবুকত নগাঁও নিমছ ইণ্ডিয়া ক্লিনিকৰ এটা কণ্টেক্ট নম্বৰ পালোঁ। সেই কণ্টেক্ট নম্বৰটো পাই মই তেখেতলোকক কণ্টেক্ট কৰিলোঁ আৰু মোৰ সবিশেষ জনালোঁ। তেখেতলোকে জনাৰ পিছত মোক মেডিচিন দিলে। মেডিচিন খাই মই বৰ্তমান আৰোগ্য হৈ আছোঁ আৰু তেখেতলোকৰ আচাৰ ব্যৱহাৰ কথা বতৰা বহুত ভাল, সকলো কথা বুজাই দিয়ে। কোনোবাই যদি তেনেকুৱা ভুক্তভোগী হৈ আছে, তেখেতলোকে নগাঁও নিমছ ইণ্ডিয়া ক্লিনিকৰ লগত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। হয়, মাত্ৰ এপালি ঔষধ খাই নিজে ওলাই আহিল পাথৰ। অপাৰেশ্যন নকৰাকৈ মাত্ৰ এপালি ঔষধ খাই কিডনিৰ পৰা ওলাই আহে পাথৰ। আপোনাৰ বা আপোনাৰ পৰিয়ালত কাৰোবাৰ কিডনিত পাথৰ হৈছে নেকি? তেন্তে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখক, নহলে পিছত বিচাৰি নাপাব এই ভিডিঅ'টো। নগাঁও জিলাৰ কামপুৰৰ এজন ব্যক্তিৰো কিডনিত হৈছিল পাথৰ। শুনক তেওঁ মুখেৰে। নমস্কাৰ, এখেতৰ নাম আজিজুৰ ৰহমান, ঘৰ নগাঁও ডিষ্ট্ৰিক্ট কামপুৰ। তেখেতৰ কিডনি ষ্ট'ন আছিল, কিডনিত পাথৰ আছিল। ইয়াৰ পৰা মেডিচিন খোৱাৰ 1 মাহৰ ভিতৰতেই সম্পূৰ্ণৰূপে পাথৰ ক্লিয়াৰ হ'ল। কিডনিৰ পৰা পাথৰ ওলাই আহে আৰু এয়া পাথৰ, এখেতৰ পাথৰ, এনেকুৱা পাথৰ ওলাই আহে। থেংক ইউ। এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। কিডনিত পাথৰ বা এপেণ্ডিক্স বেমাৰ হলে লগে লগে যোগাযোগ কৰক তলত থকা নম্বৰত। অপাৰেশ্যন নকৰাকৈ সৰু ডাঙৰ সকলো কিডনিৰ পাথৰ অতি কম সময়ত ওলাই আহে আৰু একেবাৰে কম খৰচতে চিকিৎসা কৰিব পাৰিব আপুনি। নগাঁৱত 2 নং মোল্লাপট্টিত থকা নেমছ ইণ্ডিয়া ক্লিনিকত আহক আৰু আপুনি বা আপোনাৰ পৰিয়ালৰ লোকৰ বেমাৰ ভাল কৰি লৈ যাওক। লগতে আকৌ কৈছো, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এনেধৰণৰ ৰোগীসকলে ভিডিঅ'টো দেখিব পাৰে। অধিক জানিবলৈ তলত থকা নম্বৰত যোগাযোগ কৰক। যোগাযোগ নম্বৰ হৈছে 7002347636 আৰু 9101292252। মোৰ নাম মেৰাজুল ইছলাম, 2 নং বাটিয়া ক্লিনিক। এই ক্লিনিকৰ পৰা মেডিচিন খাই কিনি এইখিনি পাথৰ ওলালে মোৰ। নেমছ ইণ্ডিয়া ক্লিনিকৰ পৰা মেডিচিন খাইছিলে ন? এইখিনি ওলাইছে ন? এইখিনি ওলাইছে। ঘৰটো ক'ত আপোনাৰ? 2 নং বাটিয়া ক্লিনিক। আপোনাৰ নামটো? মেৰাজুল ইছলাম। থেংক ইউ। নমস্কাৰ, এখেতৰ নাম আজিজুৰ ৰহমান, ঘৰ নগাঁও ডিষ্ট্ৰিক্ট কামপুৰ। তেখেতৰ কিডনি ষ্ট'ন আছিল, কিডনিত পাথৰ আছিল। ইয়াৰ পৰা মেডিচিন খোৱাৰ 1 মাহৰ ভিতৰতেই সম্পূৰ্ণৰূপে পাথৰ ক্লিয়াৰ হ'ল। কিডনিৰ পৰা পাথৰ ওলাই আহে আৰু এয়া পাথৰ, এখেতৰ পাথৰ, এনেকুৱা পাথৰ ওলাই আহে। এখেত খাইৰুল ইছলাম, মৰিগাঁৱৰ লাহৰিঘাট ঘৰ। এপেণ্ডিক্সৰ প্ৰব্লেম আছিলে। আমাৰ ইয়াৰ পৰা 1 পালি মেডিচিন দিছিলোঁ এমাহৰ কাৰণে। খাই পেলাই এতিয়া সম্পূৰ্ণৰূপে ভাল হ'ল। এইটো ৰিপৰ্ট। নতুন ৰিপৰ্ট এইটো ন? হয়। এতিয়া তোমাৰ কিবা প্ৰব্লেম হয়নে? প্ৰব্লেম নাই, এতিয়া সম্পূৰ্ণ ভাল? সম্পূৰ্ণ ভাল হৈছে। ঠিক আছে। নাম চহৰ আলী, মোৰ ঘৰ হেৰাপতি, নগাঁও হেৰাপতি। ইয়াৰ পৰা মেডিচিন খাই কিডনি পাথৰ ওলালে। এইখিনি পাথৰ নে? এইখিনি পাথৰ ওলালে। অ'কে, থেংক ইউ। মোৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্ট লাহৰিঘাট। মোৰ নাম খাইৰুল ইছলাম। এপেণ্ডিক্স বেমাৰ আছিলে মোৰ। 1 মাহ ঔষধ খাই ভাল হৈছে। এতিয়া আগৰ ৰিপৰ্ট, এতিয়া নতুন ৰিপৰ্টটো এতিয়া নৰ্মেল আহিছে, এতিয়া ভাল হৈ আছে। নতুন ৰিপৰ্ট এইটো ন? নতুন। কিমান দিন মেডিচিন খাইছিল? 1 মাহ। আগৰ ৰিপৰ্টটো কোনটো? এইটো এইটো আগৰ ৰিপৰ্ট ন? আগৰ। ঠিক আছে, থেংক ইউ। নমস্কাৰ, মোৰ ঘৰ ধেমাজি। মই এইটো কাৰণে ভিডিঅ' কৰিছোঁ। মোৰ এবাৰ নহয় দুবাৰকৈ কিডনি ষ্ট'ন হৈছিল, যাৰ কাৰণে মই ভাবি উপায় পোৱা নাছিলোঁ। মই এদিন ফেচবুকত নগাঁও নিমছ ইণ্ডিয়া ক্লিনিকৰ এটা কণ্টেক্ট নম্বৰ পালোঁ। সেই কণ্টেক্ট নম্বৰটো পাই মই তেখেতলোকক কণ্টেক্ট কৰিলোঁ আৰু মোৰ সবিশেষ জনালোঁ। তেখেতলোকে জনাৰ পিছত মোক মেডিচিন দিলে। মেডিচিন খাই মই বৰ্তমান আৰোগ্য হৈ আছোঁ আৰু তেখেতলোকৰ আচাৰ ব্যৱহাৰ কথা বতৰা বহুত ভাল, সকলো কথা বুজাই দিয়ে। কোনোবাই যদি তেনেকুৱা ভুক্তভোগী হৈ আছে, তেখেতলোকে নগাঁও নিমছ ইণ্ডিয়া ক্লিনিকৰ লগত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।